আপনাসকলে এই পবিত্ৰ অনুষ্ঠানটো কভাৰ আপ কৰিবলৈ আহিছে। আজি দুগৰাকী বৰ কণমানি ছাত্ৰ, সপ্তম মানত পঢ়ি থকা ছাত্ৰ দুজনে বাকী শিক্ষাৰ লগত হাফেজ হ'ল আৰু তেওঁলোক দুজনকে সম্বৰ্ধনা যাচিবৰ কাৰণে এই কেন্দ্ৰগুৰি মাৰ্কাজ একাডেমীয়ে আজিৰ এই অনুষ্ঠান আয়োজন কৰিছে। মোৰ ৰূপহী মহাবিদ্যালয়ৰ প্ৰাক্তন অৱসৰপ্ৰাপ্ত অধ্যাপক শিক্ষা বিভাগ মোৰ ছাত্ৰ এই একাডেমীৰ প্ৰিন্সিপাল অধ্যক্ষ হিচাপে কাম কৰি আছে। মই যথেষ্ট আপ্লুত হৈছোঁ এই অঞ্চলৰ ৰাইজৰ যিটো সহানুভূতি। এই ছাত্ৰ দুগৰাকীৰ সৰু সৰু কণমানি ছাত্ৰ ক'ব গ'লে সপ্তম মানত পঢ়া, তেওঁলোকে ইমান সুখ্যাতিৰে কোৰাণ হিফজ কৰি ওলালে, লগতে বাকী পঢ়াও একাডেমিক অৱস্থাটো ঠিক ৰাখিছে আৰু জনসাধাৰণে যিটো সঁহাৰি জনাইছে। আজিৰ যি স্কুলখনৰ যিটো পৰিৱেশ, শিক্ষানুষ্ঠানৰ যিটো পৰিৱেশ, এই পৰিৱেশ এনেকুৱা লাগিছে যে আমাৰ অঞ্চলৰ মানুহে ইয়াত যথেষ্ট পৰিমাণে সহযোগ কৰিব লাগে। ইয়াত ইংৰাজী শিক্ষাৰ ওপৰতো গুৰুত্ব দিছে। এওঁলোকৰ এটা শ্লোগান, সেয়া হৈছে কোৰাণ আৰু হ'ল ছায়েন্স। এক হাতে কোৰাণ আৰু আন হাতে ছায়েন্স হ'ব লাগে। সেই কথাখিনি তেওঁলোকৰ যিটো শ্লোগান, সেই শ্লোগানক আগত ৰাখি এই অনুষ্ঠান আজি মোৰ এনেকুৱা লাগিছে, বৰ সাফল্যমণ্ডিত হৈছে। এই অঞ্চলৰ ৰাইজক বা অসমবাসীক মই ক'ব বিচাৰিছোঁ, আপোনাসকলে কেতিয়াবা সুবিধা পালে এই অনুষ্ঠানলৈ আহিব। এক শৈক্ষিক বাতাবৰণ, ইছলামিক এডুকেশ্যনৰ লগত সামাজিক এডুকেশ্যন, ইংৰাজী শিক্ষাৰো এটা সুন্দৰ পৰিবৰ আছে। ইয়াতে আব্দুল নুৰ চাহাব ইয়াৰ ছেক্ৰেটাৰী, তেওঁলোকে নিজে ভূদান কৰিছে, লগত শিক্ষকতাও কৰি আছে। গতিকে বৰ ভাল লাগিছে এই অঞ্চলৰ ৰাইজৰ সহানুভূতি, এই অঞ্চলৰ ৰাইজৰ কোঅপাৰেশ্যন, এইটোৱে অনুষ্ঠানটো যথেষ্টখিনি আগবঢ়াই নিব বুলি মোৰ ধাৰণা। মই চেনেলক শুভেচ্ছা জনাব বিচাৰিছোঁ। আপোনাসকলে এই পবিত্ৰ অনুষ্ঠানটো কভাৰ আপ কৰিবলৈ আহিছে। আজি দুগৰাকী বৰ কণমানি ছাত্ৰ, সপ্তম মানত পঢ়ি থকা ছাত্ৰ দুজনে বাকী শিক্ষাৰ লগত হাফেজ হ'ল আৰু তেওঁলোক দুজনকে সম্বৰ্ধনা যাচিবৰ কাৰণে এই কেন্দ্ৰগুৰি মাৰ্কাজ একাডেমীয়ে আজিৰ এই অনুষ্ঠান আয়োজন কৰিছে। মোৰ ৰূপহী মহাবিদ্যালয়ৰ প্ৰাক্তন অৱসৰপ্ৰাপ্ত অধ্যাপক শিক্ষা বিভাগ মোৰ ছাত্ৰ এই একাডেমীৰ প্ৰিন্সিপাল অধ্যক্ষ হিচাপে কাম কৰি আছে। মই যথেষ্ট আপ্লুত হৈছোঁ এই অঞ্চলৰ ৰাইজৰ যিটো সহানুভূতি। এই ছাত্ৰ দুগৰাকীৰ সৰু সৰু কণমানি ছাত্ৰ ক'ব গ'লে সপ্তম মানত পঢ়া, তেওঁলোকে ইমান সুখ্যাতিৰে কোৰাণ হিফজ কৰি ওলালে, লগতে বাকী পঢ়াও একাডেমিক অৱস্থাটো ঠিক ৰাখিছে আৰু জনসাধাৰণে যিটো সঁহাৰি জনাইছে। আজিৰ যি স্কুলখনৰ যিটো পৰিৱেশ, শিক্ষানুষ্ঠানৰ যিটো পৰিৱেশ, এই পৰিৱেশ এনেকুৱা লাগিছে যে আমাৰ অঞ্চলৰ মানুহে ইয়াত যথেষ্ট পৰিমাণে সহযোগ কৰিব লাগে। ইয়াত ইংৰাজী শিক্ষাৰ ওপৰতো গুৰুত্ব দিছে। এওঁলোকৰ এটা শ্লোগান, সেয়া হৈছে কোৰাণ আৰু হ'ল ছায়েন্স। এক হাতে কোৰাণ আৰু আন হাতে ছায়েন্স হ'ব লাগে। সেই কথাখিনি তেওঁলোকৰ যিটো শ্লোগান, সেই শ্লোগানক আগত ৰাখি এই অনুষ্ঠান আজি মোৰ এনেকুৱা লাগিছে, বৰ সাফল্যমণ্ডিত হৈছে। এই অঞ্চলৰ ৰাইজক বা অসমবাসীক মই ক'ব বিচাৰিছোঁ, আপোনাসকলে কেতিয়াবা সুবিধা পালে এই অনুষ্ঠানলৈ আহিব। এক শৈক্ষিক বাতাবৰণ, ইছলামিক এডুকেশ্যনৰ লগত সামাজিক এডুকেশ্যন, ইংৰাজী শিক্ষাৰো এটা সুন্দৰ পৰিবৰ আছে। ইয়াতে আব্দুল নুৰ চাহাব ইয়াৰ ছেক্ৰেটাৰী, তেওঁলোকে নিজে ভূদান কৰিছে, লগত শিক্ষকতাও কৰি আছে। গতিকে বৰ ভাল লাগিছে এই অঞ্চলৰ ৰাইজৰ সহানুভূতি, এই অঞ্চলৰ ৰাইজৰ কোঅপাৰেশ্যন, এইটোৱে অনুষ্ঠানটো যথেষ্টখিনি আগবঢ়াই নিব বুলি মোৰ ধাৰণা।